নমস্কাৰ শ্ৰীময় আজি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰিয়ংকা এতিয়া মই কথা পাতিম তনুজা সেঠিয়াৰ সৈতে তনুজা বা স্বাগতম জনাইছো তনুজা বা এটা কথা যে আমি এক্সেস বাৰ বা সুইচ বোৰ্ড বা ৰেকি এই বিষয়ে ইতিমধ্যে গম পাইছো সেই বিষয়ে বহুত কৈছে আপুনি আমাৰ শোৰ জৰিয়তে কিন্তু এক্সেস বাৰ কেনেকৈ কৰে হেতু বস্তু আজি মই নিজে লৈ চাম মানে এক্সেস বাৰ কি এতিয়া যদি নিজে এক্সপেৰিয়েন্সটো ললেহে গম পোৱা যাব সকে কি হয় এতিয়া আমি শুনিছোটো বহুত কিন্তু ফিল কৰিলে কেনেকুৱা হয় আৰু এটা যি কথা আপুনি কোৱাৰ দৰে এক্সেস বাৰ পৰা সকলো সম্ভৱ সকলোখিনি সম্ভৱ কি সম্ভৱ টকা পইচা হক চাকৰি হক এভৰিথিং আৰু কেনেকৈ কাম কৰে এই গুটে প্ৰক্ৰিয়াটো কেনেকৈ মানে হলনিবোৰ কেনেকৈ হয় মানুহৰ জীৱনত আচ্ছা তো আজি এটা সৰু ডেমনষ্ট্ৰেশনটা দেখাম এক্সেস বাৰৰ বিষয়ে মানুহে শুনি আছে যে এক্সেস বাৰ আমাৰ কেইবাটো সেশনস গৈছে অৱশ্যে এক্সেস বাৰ ললে মানে আমাৰ এটা বিশেষ প্ৰফিট হয় যে আমাৰ ব্ৰেইনত থকা নেগেটিভ এনাৰ্জি বিলাক বাহিৰ হৈ যায় আৰু নেগেটিভ বিলাক বাহিৰ হৈ পজিটিভ হয় আৰু ডিপ্ৰেছন আঁতৰি যায় আৰু বুজাবিলাক আঁতৰি যায় খেলি মেলি দুমুজা এইবিলাক সকলো আঁতৰ হয় আৰু ঘৰুৱা যিমান হাজবেণ্ড বা এনেকে ওয়াইফ হাজবেণ্ডৰ কাজিয়াবিলাক বা প্ৰব্লেমবিলাক সলভ হয় আৰু লগতে ল'ৰা ছোৱালী কনচেপ্ট যাৰ নহয় এই বাৰটো 2-3টা মই অলকা বৰুৱা মই এক্সেস বাৰ থেৰাপি দি আছোঁ এই সেশনটো সকলো মানুহে ল'ব লাগে সকলো কাৰণে ভাল আৰু বহুতো ৰোগৰ পৰা মুক্ত পাইছে আৰু কিছুমান বহুতো এনেকুৱা ছাকচেছ ষ্টৰী মোৰ হাতত দেখুৱাইছে পিছলৈ মই ৰিলিজ কৰিম বাৰু আজি এইখিনিকে কৈ মোৰ ভিডিঅ'টো মই